এইখিনিতে লৈ আছে এটা ব্ৰেকিং নিউজ কংগ্ৰেছে টাইমেট আৰু নিউজ লাইভক লৈ এতিয়া শংকিত হৈ পৰিছে কংগ্ৰেছৰ সকলো অনুষ্ঠানৰ পৰা নিষিদ্ধ কৰিছে এতিয়া নিউজ লাইভ আৰু টাইমেট তাৰ পিছতে সকলোৱে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে সবিশেষ তথ্য দিয়াৰ চেষ্টা কৰিছো মন্তব্য আছে তাৰ আগতে তথ্য দিয়াৰ চেষ্টা কৰিছো নিউজ লাইভ আৰু টাইমেটক লৈ টাইমেটক এতিয়া নিষিদ্ধ ঘোষণা কৰিছে কংগ্ৰেছে নিষিদ্ধ ঘোষণা কৰিছে নিউজ লাইভ আৰু টাইমেটক নিষিদ্ধ কৰিলে ন্যায়ালয় নিৰ্বাচনী আয়োগে কৰিব এই মুহূৰ্তত জনাইছো নিষিদ্ধ কৰিলে ন্যায়ালয় নিৰ্বাচনী আয়োগে কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে যেটো মন্তব্য কৰিছে ৰাজনৈতিক দলে কিদৰে নিষিদ্ধ কৰিব সংবাদ মাধ্যমক এটা শংকিত হৈ পৰিছে টাইমেট আৰু নিউজ লাইভক লৈ কংগ্ৰেছ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলৰ আজিৰ দিনত কি আছে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যেটো কংগ্ৰেছ দলে এতিয়া শংকিত হৈ পৰিছে টাইমেট আৰু নিউজ লাইভক লৈ নিষিদ্ধ আলফাৰ দিনতহে কৰিছিল আলফাৰ দিনতহে নিষিদ্ধ কৰিছিল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে কোনোবা ৰাজনৈতিক দলে নিষিদ্ধ কৰিব পাৰে নেকি বুলি প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইহঁত জনাইছো যেটো শংকিত হৈ পৰিছে এতিয়া কংগ্ৰেছ দল নিষিদ্ধ কৰিলে ন্যায়ালয়হে কৰিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী আয়োগেহে নিষিদ্ধ কৰিব পাৰে এয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যেটো কংগ্ৰেছে শংকিত হৈ পৰিছে টাইমেট আৰু নিউজ লাইভক লৈ এয়া কংগ্ৰেছৰ স্বৈৰাচাৰী আচৰণ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এয়া এই সন্দৰ্ভত জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাৰ প্ৰতিক্ৰিয়া আছে এই মুহূৰ্তত জনাইছো কংগ্ৰেছত সংবাদ মাধ্যম নিষিদ্ধ কৰাৰ পৰম্পৰা আছে কংগ্ৰেছত সংবাদ মাধ্যমৰ নিষিদ্ধ কৰাৰ পৰম্পৰা আছে বুলি মন্তব্য কৰিছে কংগ্ৰেছৰ এই কাৰ্যক মই গৰিহণা দিছো বুলি মন্তব্য কৰিছে জ্যেষ্ঠ সাংবাদিকজনে মন্তব্য কৰিছে ইয়াৰ পিছতে মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰতিক্ৰিয়া কৰিছে নিউজ লাইভ আৰু টাইমেট নিষিদ্ধ কৰাক লৈ সংবাদ মাধ্যম নহয় জনতাৰ কণ্ঠ ৰোধৰহে চেষ্টা কৰিছে কংগ্ৰেছে জনতাৰ কণ্ঠ ৰোধৰহে চেষ্টা কৰিছে বুলি মন্তব্য কৰিছে পীযুষ হাজৰিকাই অগণতান্ত্ৰিকভাৱে কাম কৰিছে কংগ্ৰেছে এই মন্তব্য কৰিছে পীযুষ হাজৰিকাই যেহেতু শংকিত হৈ পৰিছে এতিয়া কংগ্ৰেছ শংকিত হৈ পৰিছে টাইমেট আৰু নিউজ লাইভক লৈ শংকিত হৈ পৰিছে কংগ্ৰেছ দল শংকিত হৈ পৰিছে আৰু নিউজ লাইভ আৰু টাইমেটক নিষিদ্ধ ঘোষণা কৰিছে এই মুহূৰ্তত জনাইছো নিউজ লাইভ আৰু টাইমেট নিষিদ্ধ কৰিছে যেহেতু কংগ্ৰেছে সকলো অনুষ্ঠানত টাইমেটক নিষিদ্ধ কৰিছে এই মুহূৰ্তত জনাইছো তাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যেহেতু টাইমেট আৰু নিউজ লাইভক লৈ যেহেতু কংগ্ৰেছ দল শংকিত হৈ পৰিছে তাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে নিষিদ্ধ কৰিলে ন্যায়ালয় নিৰ্বাচনী আয়োগে নিষিদ্ধ কৰিব বুলি তেওঁ মন্তব্য কৰিছে ৰাজনৈতিক দলে কিদৰে নিষিদ্ধ কৰিব সংবাদ মাধ্যমক যেহেতু সংবাদ মাধ্যমক নিষিদ্ধ কৰাৰ অধিকাৰ নাই বুলি তেওঁ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে কংগ্ৰেছ দলৰ আজিৰ দিনত কি আছে নিষিদ্ধ আলফাৰ দিনতহে কৰিছিল যেহেতু এতিয়া আলফাৰ দিন নহয় আলফাৰ দিনতহে নিষিদ্ধ কৰিছিল বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে কোনোবা ৰাজনৈতিক দলে নিষিদ্ধ কৰিব পাৰে নেকি বুলি তেওঁ প্ৰশ্ন কৰিছে নিষিদ্ধ কৰিলে ন্যায়ালয়হে কৰিব নিৰ্বাচনী আয়োগেহে নিষিদ্ধ কৰিব পাৰিব এয়া কংগ্ৰেছৰ স্বৈৰাচাৰী শাসন বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছতে এই সন্দৰ্ভত জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই প্ৰতিক্ৰিয়া প্ৰদান কৰিছে যেহেতু শংকিত হৈ পৰিছে এতিয়া কংগ্ৰেছ দল শংকিত হৈ পৰিছে টাইমেট আৰু নিউজ লাইভক লৈ তাৰ পিছতে এই সন্দৰ্ভত জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে কংগ্ৰেছৰ সংবাদ মাধ্যম নিষিদ্ধ কৰাৰ পৰম্পৰা আছে বুলি মন্তব্য কৰিছে অতনু ভূঞাই জ্যেষ্ঠ সাংবাদিক কংগ্ৰেছৰ এই কাৰ্যক মই গৰিহণা দিছো আৰু মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰতিক্ৰিয়া প্ৰদান কৰিছে এই সন্দৰ্ভত সংবাদ মাধ্যম নহয় জনতাৰ কণ্ঠ ৰোধ কৰাৰহে চেষ্টা কৰিছে কংগ্ৰেছে তেওঁ মন্তব্য কৰিছে যে সংবাদ মাধ্যম ৰোধ কৰা নহয় এয়া গণতন্ত্ৰ জনতাৰ কণ্ঠ ৰোধ কৰাৰহে কংগ্ৰেছে চেষ্টা কৰিছে অগণতান্ত্ৰিকভাৱে কাম কৰিছে কংগ্ৰেছে মন্তব্য কৰিছে পীযুষ হাজৰিকাই যেটো এতিয়া সৰ্বত্ৰ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে এতিয়া যেটো কংগ্ৰেছ দল শংকিত হৈ পৰিছে টাইমেট আৰু নিউজ লাইভক লৈ যাৰ বাবে নিষিদ্ধ ঘোষণা কৰিছে এতিয়া কংগ্ৰেছ দলে টাইমেট আৰু নিউজ লাইভক নিষিদ্ধ ঘোষণা কৰিছে তাৰ পিছতে এতিয়া প্ৰতিক্ৰিয়া প্ৰদান কৰিছে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই সন্দৰ্ভত যেহেতু ৰাজনীতিৰ দলে কিদৰে গণতন্ত্ৰ চতুৰ্থ স্তম্ভ বন্ধ কৰিব বা নিষিদ্ধ কৰিব পাৰে বুলি একাংশই প্ৰশ্ন কৰিছে নিষিদ্ধ কৰিলে ন্যায়ালয় নিৰ্বাচনী আয়োগে কৰিব কিন্তু এনেদৰে ৰাজনীতি দলে কিদৰে সংবাদ মাধ্যমক নিষিদ্ধ কৰিব পাৰে বুলি প্ৰশ্ন কৰিছে জনতাই প্ৰশ্ন কৰিছে জনতাৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী দলৰ আজিৰ দিনত আছে কি নিষিদ্ধ কৰাৰ মিনিং কি নিষিদ্ধ আগত আলফাইহে কৰিছিলে এটো নিষিদ্ধ কৰিব পাৰে সুপ্ৰিম কোৰ্ট হাই কোৰ্ট ইলেকশ্যন কমিছনে পলিটিক্যাল পাৰ্টিয়ে কাবাক নিষিদ্ধ কৰিব পাৰে নেকি এইবিলাক হল একোটা ডিক্টেটৰশ্বিপ তাৰমানে ৰাহুল গান্ধী কিবা কৰি কেতিয়াবা যদি পাকিস্তানতো প্ৰধানমন্ত্ৰী হয়
ডিক্টেটৰশ্বিপ কেনেকুৱা হ'ব চিন্তা কৰক চাওক কংগ্ৰেছ দলৰ আজিৰ দিনত আছে কি নিষিদ্ধ কৰাৰ মিনিং কি নিষিদ্ধ আগত আলফাইহে কৰিছিলে এইটো নিষিদ্ধ কৰিব পাৰে সুপ্ৰিম কোৰ্ট হাই কোৰ্ট ইলেকশ্যন কমিশ্যনে পলিটিক্যাল পাৰ্টিয়ে কাবাক নিষিদ্ধ কৰিব পাৰে নেকি এইবিলাক হ'ল একোটা ডিক্টেটৰশ্বিপ তাৰমানে ৰাহুল গান্ধী কিবা কৰি কেতিয়াবা যদি পাকিস্তানতো প্ৰধানমন্ত্ৰী হয় ডিক্টেটৰশ্বিপ কেনেকুৱা হ'ব চিন্তা কৰক কংগ্ৰেছ দলৰ এইবিলাক হৈছে জনতাৰ কণ্ঠ ৰোধ কৰাৰ চিন্তা কোনোবা বিজেপি আজিলৈকে মই দেখা নাই কোনোবা নিউজ চেনেলক কোনোবা পেপাৰক নিষিদ্ধ কৰিছে কংগ্ৰেছে কৰি আছে কাৰণ কংগ্ৰেছে ৰাইজৰ কণ্ঠ ৰোধ কৰিব খোজে অকল নিউজ লাইভ আৰু টাইম 8কে নহয় কালি হয়তো ডিৱাইকো কৰিব কালি হয়তো প্ৰাগ নিউজকো কৰিব কালি প্ৰতিদিনকো কৰিব তেওঁলোকে এইবিলাক কৰি থাকে ইমাৰ্জেঞ্চি তেওঁলোকে আনিছিলে দেশত ৰাজ্যপালৰ শাসন দি কংগ্ৰেছে ৰেকৰ্ড গৈছিল যে কংগ্ৰেছে সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে কাম কৰে গতিকে এইটো নতুন কথা নহয় সেইটোৱেতো কৈছোঁ তেওঁলোকে ইমাৰ্জেঞ্চি আনিছিল ৰাষ্ট্ৰপতি শাসন জাপি দিছিল গতিকে তেওঁলোকে জনতাৰ কণ্ঠ ৰোধ কৰিব খোজে কংগ্ৰেছৰ কাৰণেতো নতুন নহয় কিন্তু এনেকুৱা পৰিৱেশ হৈছে কংগ্ৰেছে টিভি চেনেলৰ পেপাৰক বেন কৰি ভাগৰি যাব ৰাইজ তেওঁলোকৰ লগত নাহিব কংগ্ৰেছৰ সিদ্ধান্তত আচলতে মই আচৰিত হোৱা নাই কংগ্ৰেছত এনেধৰণৰ পৰম্পৰা আছে আমি জৰুৰীকালীন অৱস্থাতো অনুৰূপ ধৰণৰ ঘটনা দেখিছিলোঁ বেছি দূৰলৈ নাযাওঁ আজি এটা বছৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছে নিৰ্দিষ্ট টেলিভিজন চেনেলৰ প্ৰায় 8-10জন এংকৰৰ নাম দি তেওঁলোকৰ আলোকচিত্ৰ দি কৈছিল যে আমি তেওঁলোকৰ শ্ব' বয়কট কৰিম গতিকে তেওঁলোকৰ এনেধৰণৰ ধাৰণা আছে আমি ভাবোঁ যে নিউজ লাইভে যদিহে কংগ্ৰেছৰ বিৰুদ্ধে কিবা ভুল বাতৰি প্ৰেৰণ কৰিছিল বা কংগ্ৰেছৰ কোনো নেতাৰ বক্তব্য যদি বিকৃত কৰিছিল তেনেহ'লে কংগ্ৰেছৰ ফালৰ পৰা MIBত নিউজ লাইভ বা টাইম 8ৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাৰ সুযোগ আছিল কিন্তু সেইটো নকৰি এনেধৰণে এটা চেনেল বয়কট কৰা বা চেনেল বৰ্জন কৰাৰ যি কাৰ্যসূচী তাক এজন সাংবাদিক হিচাপে আমি গৰিহণা জনাইছোঁ অসমৰ অতি জনপ্ৰিয় নিউজ চেনেল নিউজ লাইভ আৰু টাইম 8 অসমৰ জনসাধাৰণৰ অতি প্ৰিয় চেনেল গতিকে এই চেনেলটোক কংগ্ৰেছে নিষিদ্ধ কৰিছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত আঘাত হনাটো আটাইতকৈ দুখজনক আৰু এই কামটো তেওঁলোকে কৰিব নালাগিছিল যদি নিউজ লাইভৰ ওপৰত তেওঁলোকৰ কিবা আছে তেতিয়াহ'লে তেওঁলোক ন্যায়ালয়লৈ যাব লাগিছিল কিন্তু নিষিদ্ধ ঘোষণা কৰাটো অতি মৰ্মান্তিক ঘটনা আৰু নিউজ লাইভ আমাৰ অতি প্ৰিয় চেনেল এই চেনেলটোৰ পৰা আমি সকলো খা খবৰ আমি পাওঁ গতিকে এই প্ৰিয় চেনেলটোক নিষিদ্ধ ঘোষণা কৰাটো অতি দুখজনক ঘটনা আমি সাংবাদিকসকলক আমাৰ দেশৰ চতুৰ্থ স্তম্ভ হিচাপে যাক জনা যায় ৰাইজৰ হকে এওঁলোকে খুব সুন্দৰৰূপে কাম কৰি গৈছে বিশেষকৈ আমাৰ নিউজ লাইভ টাইম 8ক যিদৰে তেওঁলোকে বেন কৰিবলৈ ক'ত অধিকাৰ পালে তেওঁলোকৰ কোনো অধিকাৰ নাই আজি ইমান সুচাৰুৰূপে তেওঁলোকে কাম কৰি আছে আমাৰ ৰাইজ সুখী তেওঁলোকৰ কৰ্মত সুখী আৰু এই সময়ত এনেকুৱা এটা পৰিস্থিতিত দেশখনত গণতন্ত্ৰৰ এতিয়া এটা ইলেকশ্যন হ'বলৈ গৈ আছে সেই ইলেকশ্যনৰ সময়ত তেওঁলোকক বেন কৰাটো কিমান দুৰ্ভাগ্য ৰাইজে বুজি চাওক আজি গণতন্ত্ৰৰ চতুৰ্থতম স্তম্ভ হৈছে আমাৰ সংবাদ মাধ্যমটো যিটো নিৰপেক্ষ ভূমিকা পালন কৰে আজি চাওক কংগ্ৰেছৰ কাষত না নীতি আছে না নেতা আছে সেইটোৰ কাৰণে তেওঁ মানে এতিয়া এটা বেমাৰত জড়িত হৈছে কি কৰিম সদায় তেওঁলোকৰ মূৰত সেইটো বুদ্ধিটোও নাথাকে কি কম এতিয়া তেখেতৰ কথাবিলাকে আৰু এটা মানুহৰ ৰাস্তা পাগল এটাই নলয় সেইটোতো আৰু বাটি এৰি দিয়ক এই কথাবিলাকে কাৰণ কংগ্ৰেছৰ আজি কোনো এজেণ্ডাই নাই চাওক কংগ্ৰেছে বিচাৰিছে যে আপোনালোকৰ নিচিনা যেনেকৈ আপোনাৰ যিটো টাইম 8 অসম হয় নহয় টাইম 8 অসম হয় এটা নিৰপেক্ষ সংবাদ মাধ্যম সংবাদ চেনেল এনেকুৱা ভাৰতবৰ্ষত যিমানকৈ সংবাদ মাধ্যম থাকে নিৰপেক্ষ ভূমিকা পালন কৰে আমাৰ সংবাদ মাধ্যমত বিশ্বাস ৰাখিব লাগে চাওক কংগ্ৰেছে সংবাদ মাধ্যম বন্ধ কৰিব বিচাৰিছে ৰাইজে তেখেতকে বন্ধ কৰি দিছে কংগ্ৰেছ সংবাদ মাধ্যম কেনেকৈ বন্ধ কৰিব পাৰে ৰাইজেতো তেখেতক বন্ধ কৰি দিছে আৰু সংবাদ মাধ্যম বন্ধ কৰি কিবা ৰাইজে তেখেতক বন্ধ কৰি দিছে স্তম্ভক অপমান কৰাটো দুৰ্ভাগ্যজনক আৰু তেওঁলোকে যি উদ্দেশ্য লৈ দুটা চেনেলক তেখেতসকলে বেন কৰিছে এই বেনটোৱে তেখেতসকলৰ হতাশাৰ কথাটোৱেই আমি গম পাইছোঁ যে তেখেতসকলে হতাশাত ভুগিছে গতিকে এইটোত আমি ধিক্কাৰ দিছোঁ আৰু তেখেতসকলৰ যাতে ভগৱানে সুমতি দিয়ে এই দুটা চেনেলৰ কাৰণে গতিকে তেখেতসকলক আমি অনুৰোধে জনাইছোঁ বহুত দুৰ্ভাগ্যজনক কথা ক'ব লাগিব তেখেতলোক একচুৱেলি হীনমান্যতাত ভুগি আজি তেখেতলোকে এনেকুৱা কথা কৈছে তেখেতলোকৰ দিনত ইমাৰ্জেঞ্চি দিয়াৰ ৰেকৰ্ড আছে তেখেতলোকে এইটো গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত এনেকুৱা ধৰণৰ কৰাটো সমুচীন মানে হোৱা নাই তেখেতলোকে ইমান এটা জনপ্ৰিয় চেনেল
তেখেতলোকে আক্ৰোশমূলকভাৱে এইটো টাইপ কৰিলেতো অঁ আকৌ তেনেকুৱা ইমাৰ্জেঞ্চি গণতন্ত্ৰৰ ওপৰত হস্তক্ষেপ কৰা মানে ইমাৰ্জেঞ্চি নিচিনাই হোৱা নহয় জানো বাৰু এইটো অতি দুৰ্ভাগ্যজনক বিষয়।